1 নম্বৰ উত্তৰ লিখা ক চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম উত্তৰ শাল হুলুং বনচুম চেগুন খ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম তিতাচপা চেগুন গ দুবিধ লতাজাতীয় উদ্ভিদৰ নাম উত্তৰ পাণ জালুক ঘ দুবিধ গোন্ধ নথকা ফুলৰ নাম উত্তৰ জবা নয়নতৰা ঙ তিনিবিধ গোন্ধ থকা ফুলৰ নাম উত্তৰ তগৰ গোলাপ খৰিকাজাই 2 নম্বৰ লাও জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি উত্তৰ লাও জিকা আদি গছবোৰৰ গা গছবোৰ কোমল আৰু লেহুকা এইবোৰে আনৰ সহায় লৈহে বগাই যাব পাৰে বগাই যাবৰ বাবেহে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয় 3 নম্বৰ খালী ঠাই পূৰ কৰা ক গছে মাটিৰ পৰা শিপাৰ দ্বাৰা পানী শুহি লয় খ মৌমাখিয়ে ফুলৰ মৌ চুহি মৌজোল তৈয়াৰ কৰে গ পদুম আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল ঘ কপৌ ফুল বসন্তকালত ফুলে 4 নম্বৰ শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া মই কিতাপত এনেধৰণে শুদ্ধ চিন দি দিছোঁ ক বাঁহগছ গুল্ম বৃক্ষ তৃণজাতীয় উদ্ভিদ ইয়াতে বাঁহগছ তৃণজাতীয় উদ্ভিদ তেনেদৰে শুদ্ধ হ'ব বাক্যটো খ গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু নে ডাঙৰ ইয়াতে গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰুটোত মই টিক মাৰ্ক দি দিছোঁ গ বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান কোমল ইয়াতে বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান শব্দটো টিক মাৰ্ক দিয়া হৈছে ঘ তাল আম নিম গছৰ পাতেৰে বিচনী সজা হয় ইয়াতে উত্তৰটো হ'ব তাল শুদ্ধ তাত টিক মাৰ্ক দিয়া হৈছে তাল গছৰ পাতেৰে বিচনী সজা হয় এতিয়া পাৰ্থক্য লিখা বৃক্ষ আৰু গুল্ম এতিয়া পাৰ্থক্য লিখা বৃক্ষ আৰু গুল্ম ইয়াত মই অতি চমুকৈ অতি সহজকৈ লিখি দিছোঁ বৃক্ষবোৰ ওখ আৰু ডাঙৰ হয় আনহাতে গুল্মবোৰ ওখ আৰু ডাঙৰ নহয় জোপোহা হয়